বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ওল্ড পেঞ্চন স্কিমৰ সৈতে জড়িত অৰ্থাৎ অসম পেঞ্চন ৰোল 1969ৰ একেবাৰে ভিতৰৰ কিছু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম আৰু দেখুৱাবলৈ লৈছোঁ চাওক সন্তান থকা কৰ্মচাৰীসকলে আজিৰ এই ভিডিঅ'টো একেবাৰেই মিছ নকৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব কাৰণ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আগলৈকো আপোনালোকে পলকতে পাবলৈ সক্ষম হ'ব তে বন্ধুসকল ইতিমধ্যে আপোনালোকক স্ক্ৰীনত দেখুৱাই ৰাখিছোঁ চাওক বিয়া নোহোৱা ছোৱালীয়ে কেনেকৈ পেঞ্চন পাব তে বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব অসম পেঞ্চন ৰোল 1969ৰ একেবাৰে ভিতৰৰ কিছু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তে বন্ধুসকল দেৰি নকৰোঁ এই গোটেই ইনফৰমেশ্যনটো অসমীয়ালৈ অনুবাদ কৰি আপোনালোকক দেখুৱাবলৈ লৈছোঁ চাওক অবিবাহিত কন্যাৰ ক্ষেত্ৰত তেওঁ 21 বছৰ পূৰ্ণ নকৰা বা বিবাহ হোৱাতকৈ যিটো আগত হ'ব সেই পৰ্যন্ত যদি দুজন বা তাতকৈ অধিক বিধৱা থাকে তেন্তে পেঞ্চন সৰ্বাধিক বয়োজ্যেষ্ঠ বিধৱাক দিব তেওঁৰ মৃত্যুৰ পিছত পেঞ্চন পৰৱৰ্তী বাছি থকা বিধৱাক দিব যদি থাকে বয়োজ্যেষ্ঠ শব্দৰ অৰ্থ হ'ব বিবাহৰ তাৰিখৰ সৈতে সম্পৰ্কিত বয়সৰ সিনিয়ৰিটি এই বিভাগৰ নিয়মৰ অধীনত প্ৰদান কৰা পেঞ্চন একে সময়ত এজন কৰ্মচাৰীৰ পৰিয়ালৰ এজন সদস্যকহে প্ৰদান কৰিব পৰা যাব পেঞ্চন প্ৰথমে বিধৱা বা বিধুৰা নাইবা তাৰ পিছত নাবালক সন্তানক দিব বিধৱা বা বিধুৰ পুনৰ বিবাহ বা মৃত্যু হ'লে পেঞ্চন নাবালক সন্তানৰ প্ৰাকৃতিক অভিভাৱকৰ মাৰফত প্ৰদান কৰা হ'ব বিবাদিত ক্ষেত্ৰত পেঞ্চন আইনী অভিভাৱকৰ মাজেৰে প্ৰদান কৰা হ'ব এই বিভাগৰ অধীনত প্ৰদান কৰা পৰিয়াল পেঞ্চনত অস্থায়ী বৃদ্ধি প্ৰযোজ্য হ'ব নোৱাৰে সন্তানৰ বাবে পৰিয়াল পেঞ্চনৰ প্ৰযোজ্য সময়কাল কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন নিয়মৰ অধীনত পৰিয়াল পেঞ্চন পুত্ৰ আৰু কন্যাই নাবালক হৈ থকাৰ সময়ছোৱাত সীমিত নহয় পেঞ্চন পুত্ৰৰ ক্ষেত্ৰত 25 বছৰ পূৰ্ণ নকৰা পৰ্যন্ত আৰু অবিবাহিত কন্যাৰ ক্ষেত্ৰত তেওঁ 25 বছৰ পূৰ্ণ নকৰা বা বিবাহ নোহোৱা পৰ্যন্ত তাৰ পিছত লিখিছে বিশেষভাৱে সক্ষম সন্তানৰ ক্ষেত্ৰত পেঞ্চন জীৱনৰ বাবে প্ৰযোজ্য তাৰ পিছত লক্ষ্য কৰিব ভাৰত চৰকাৰৰ প্ৰতিবিধান অনুসৰি পেঞ্চন পুত্ৰ বা অবিবাহিত কন্যাৰ ক্ষেত্ৰত 25 বছৰ পূৰ্ণ হোৱাৰ পৰ্যন্ত পেঞ্চন যদি কোনো সন্তান মানসিক অসুখ আক্ৰান্ত বা শাৰীৰিকভাৱে দুৰ্বল হৈ জীৱিকা অৰ্জন কৰিবলৈ সক্ষম নাথাকে জীৱনৰ বাবে প্ৰযোজ্য হ'ব ৰুল নাম্বাৰ 143(1) পৰিয়ালৰ সংজ্ঞাত অন্তৰ্ভুক্ত সদস্য পুৰুষ কৰ্মচাৰীৰ ক্ষেত্ৰত পত্নী মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত স্বামী নাবালক পুত্ৰ অবিবাহিত নাবালক কন্যা আৰু সেই শিশুসকলক অন্তৰ্ভুক্ত কৰিব যিসকলক অৱসৰৰ আগতে আইনগতভাৱে দত্তক লৈছে অৱসৰৰ পাছত হোৱা বিবাহ এই বিভাগৰ নিয়মৰ ক্ষেত্ৰত স্বীকৃত নহ'ব পেঞ্চন প্ৰযোজ্য হ'ব বিধৱা বা বিধুৰ ক্ষেত্ৰত তেওঁৰ মৃত্যুৰ দিনলৈকে বা পুনৰ বিবাহ হোৱা দিনলৈকে যি আগত হ'ব নাবালক পুত্ৰৰ ক্ষেত্ৰত তেওঁৰ 25 বছৰ পূৰ্ণ নকৰা পৰ্যন্ত বন্ধুসকল ইনফৰমেশ্যনটো অসমীয়ালৈ অনুবাদ কৰিছিলোঁ অনলাইন গতিকে হয়তো কিছু শব্দৰ ইফাল সিফাল হ'ব পাৰে আপোনালোকক মই ইংৰাজী ভাৰ্চনটো দেখুৱাবলৈ যত্ন কৰিছোঁ তেতিয়াহ'লে আপোনালোকে ক্লিয়াৰিটি পাব ইয়াতে লিখিছে চাওক ইন কেছ অফ এন আনমেৰিড ডটাৰ আনটিল চি এটেইনছ দ্য এজ অফ 21 years or marriage whichever is earlier তাৰ পিছত লিখিছে ইন কেছ where there are 2 or more widow pension will be payable to eldest surviving widow on her death it will be payable to the next surviving widow if any the terms eldest would mean seniority with reference to the date of marriage 3 নম্বৰটো চাব pension awarded under the rules in this section will not be payable to more than one member of an officer family at the same time. It will first be admissible to the widower and thereafter to the minor children. In the event of remarriage or death of the widower, the pension will be granted to the minor children through their natural guardian. In disputed cases,
However, payment will be made through a legal guardian. The temporary increases granted on pension will not be admissible on the family pension granted under the scheme in this section. Section সমূহ তেওঁলোকে উল্লেখ কৰিছে মই বহুত বেছি দীঘলীয়া নকৰো আপোনালোকক কাৰণ ইনফৰমেশন সমূহ খুব শৰ্ট কৈ দেখাবলৈ যত্ন কৰিছো Family for the purpose of roles in the section will include the following relatives of the officer's wife in the case of a male officer, husband in the case of a female officer, minor sons and unmarried minor daughters. এইখিনি আপোনালোকে গম পাইছে নিশ্চয়কৈ বহুত বেছি দীঘলীয়া নকৰো ইনফৰমেশনটো আপোনালোকৰ ভিতৰৰ এটা ইনফৰমেশন দেখাবলৈ যত্ন কৰিছো আৰু অসমীয়া অনুবাদটো আপোনালোকে ইতিমধ্যে দেখিছে আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন পাই থকাটো বিচাৰে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো